তামোলপুৰৰ নাগৰিজুলিতো UPPLৰ বিশাল শান্তি সমদল। আজি BTRৰ শান্তি চুক্তি দিৱস উপলক্ষে তামোলপুৰ জিলাৰ নাগৰিজুলি ব্লক UPPL দলে তামোলপুৰ ওদালগুৰি পথৰে শান্তি উদযাপন প্ৰগতিৰ উপলব্ধিৰে পদযাত্ৰা নামেৰে এক বিশাল শান্তি সমদল উলিয়ায়। UPPL দলৰ নেতা কৰ্মীসহ কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে এই সমদলত। সহস্ৰাধিক পুৰুষ মহিলাই UPPL দলৰ পতাকা হাতে হাতে লৈ শান্তি সমদল কৰে। বিজেপি চৰকাৰ জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, UPPL জিন্দাবাদ, প্ৰমোদ বড়ো জিন্দাবাদ আদি কৰি শ্লোগান দি নাগৰিজুলিৰ আকাশ বতাহ কঁপাই তোলে। এখানে সমবেত হয়েছি বিভিন্ন জাতি জনগোষ্ঠীর লোকেরা। এই ছবিটা আজকে থেকে 4 বছর আগে চলে গেলে আমরা এই ছবিটা দেখতে পেতাম না। তাই আমি বলি যে আজকে প্রমোদ বড়ো স্যারের নেতৃত্বাধীন সরকারের ভিতরে আমরা যেটুক আনন্দে সুখে বা শান্তিতে আর নিরাপত্তায় চলছি, আমি অনুভব করি যে এই শান্তি আজ থেকে 4 বছর আগে ছিল না। তাই সেই উপলক্ষে আজকে দিনে আমরা একটা শান্তি সমদল নিয়ে প্রায় 1000-এর অধিক লোক নিয়ে আমরা UPPL কর্মীবৃন্দরা তথা আমাদের গ্রামের লোক সবাই মিলে আমরা একটা শান্তি সমদল উদযাপন করলাম আর কি। শান্তিৰ পদযাত্ৰা বুলি এটা অনুষ্ঠান ইয়াত গ্ৰহণ কৰা হৈছিল নাগৰিজুলি ব্লক UPPLৰ অধীনত, আৰু আমাৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি আৰু ব্লক সমিতিৰ সমূহ বিষয়ববীয়াৰ তত্বাৱধানত আজি ইয়াত এটা শান্তিৰ পদযাত্ৰা আৰম্ভ কৰা হৈছিল। প্ৰায় 1000 মানুহৰ সহযোগত আমি এই পদযাত্ৰাটো সফল কৰিবলৈ সক্ষম হ'লোঁ। আপোনালোক আটাইয়ে জানে যে সুদীৰ্ঘ বছৰ BTCত হত্যা হিংসাই জৰ্জৰিত কৰি থকাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি BTRৰ শান্তি চুক্তি হ'ল, এই শান্তি চুক্তিখনৰ জৰিয়তে গঠন হোৱা প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL আৰু BJP GSPৰ চৰকাৰখনে আমাৰ অঞ্চলটোৰ সকলো মানুহকে এটা শান্তিৰ পৰিৱেশ দিলে। আজি প্ৰতিজন মানুহে নিৰ্ভয়ে অঞ্চলত ইটো জেগাৰ পৰা সিটো জেগালৈ অহা যোৱা কৰিব পাৰে। ইয়াত ভয় নাই, জাতি জনগোষ্ঠীৰ মাজত কোনো ধৰণৰ হত্যা হিংসা এতিয়া নাই। তো এই পৰিৱেশটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বত আমি পাবলৈ সক্ষম হ'লোঁ। আৰু এই পাবলৈ সক্ষম হোৱাৰ প্ৰধান কাৰণটোৱে আছিল BTR চুক্তি। আৰু এই BTR চুক্তিৰ আজি 4ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান হিচাপে আমি নাগৰিজুলি ব্লকত শান্তি পদযাত্ৰা আৰম্ভ কৰিছিলোঁ। আজি সমগ্ৰ BTRতে শান্তি পদযাত্ৰা এই কাৰ্যসূচীটো লোৱা হৈছে। ক'ব বিচাৰিছোঁ, যোৱা 17 বছৰত আপোনালোকে ইয়াতে কোনো মানুহক আপোনালোকে বাইক ল'ব নোৱাৰিছিলে। সেই পৰিৱেশ এই অঞ্চলত নাছিল। আজি প্ৰমোদ বড়োৰ নেতৃত্বত তেওঁৰ চৰকাৰ অহাৰ পিছত, BJP AGP আমাৰ UPPL চৰকাৰ অহাৰ পিছত শান্তিৰ পৰিৱেশ এটা এই অঞ্চলত ঘূৰি আহিছে। 17 বছৰত এদিনো বাদ নাছিল। টোপনিৰ পৰা উঠাৰ পিছত আপোনাৰ ৰাতিপুৱাই উঠি আমি গম পাওঁ যে কাৰোবাক মানুহ গুলিয়াইছে। আজি বন্ধ। এটা কালচাৰে বেয়া হৈছিল, মানুহৰ পৰিৱেশেই নষ্ট হৈ গৈছিল। মানুহৰ যেতিয়া কথা পাতিছিল তেতিয়া এটাই পৰিৱেশ আছিল, এই অঞ্চলত বোমা বাৰুদৰ কথা, 47ৰ কথা, 9mm কথা চৰ্চা চলিছিল। কিন্তু আজি প্ৰমোদ বড়ো চৰকাৰ কৰাৰ পিছত ইয়াতে আজি পেইন AK-47 হিচাপে কলমৰ ৰাজনীতি ইয়াতে আহিছে। আজি মানুহে ভালকৈ পঢ়া শুনা কৰিব পাৰিছে। স্কুল আজি মাহত 30 দিনৰ ভিতৰত 30 দিনেই খোলা থাকে, খালি শনি ৰবিবাৰ বাদ দি ফালে। আৰু এই মানুহখিনিয়ে শান্তিৰ পৰিৱেশ ইয়াতে ঘূৰি আহিছে। আমাৰ BTRৰ বাহিৰত থকা মানুহখিনিয়ে তেওঁলোকে এই অঞ্চলত আহিব বিচৰা নাছিল। তেওঁলোকৰ ছোৱালী এই অঞ্চলত বিয়া দিব পৰা নাছিল। এই অঞ্চলত বিয়া দিলে যেন মোৰ ছোৱালী বিধৱা হয়, সেইটো চিন্তাধাৰা তেওঁলোকৰ আছিল। কিন্তু আজি BTRৰ বাহিৰত থকা মানুহখিনিয়ে আজি আচৰিত হৈছে যে BTC অঞ্চলৰ মানুহে শান্তিৰ পৰিৱেশ ইয়াতে ঘূৰি আহিছে। আৰু এই অঞ্চলত থকা কিছুমান আমাৰ কিছু ৰাজনীতিবিদে তেওঁলোকে অপপ্ৰচাৰ চলাইছে যে UPPL NDP আৰু আফচুৰ দল বুলি। আজি আপোনালোকে আমাৰ যে শোভাযাত্ৰা ওলাইছিল, সেই শোভাযাত্ৰাতে প্ৰমাণ হৈছে ইয়াতে অসমীয়া, বেংগলী, আমাৰ আদিবাসী ভাইসকল, নেপালী ভাইসকল, বড়োসকল এটা মিলা প্ৰীতিভাৱে ইয়াতে আজি শোভাযাত্ৰা কৰিছে। এটি প্ৰমাণ হয় যে ইয়াতে শান্তিৰ পৰিৱেশ এটা ঘূৰি আহিছে। আজি আমাৰ এই শোভাযাত্ৰাত মিনিমাম 1000-ৰ পৰা 1200 মানুহ আমি আজি এই শোভাযাত্ৰাত উলিয়াইছে। আৰু আমি আজি 6 কিলোমিটাৰ হ'ব, মোটামুটি 6 কিলোমিটাৰ আমি পদযাত্ৰা কৰি এটা
আমি BTRৰ মানুহক এটা বাৰ্তা দিব ওলাইছোঁ যে BTRত এটা শান্তিৰ পৰিৱেশ ইয়াতে ঘূৰি আহিছে। তামোলপুৰৰ পৰা আনন্দ ৰামচিয়াৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।